নাই এনেকুৱা ধৰণৰ মেছেজ কৰি আছে। চাওক, চিভিল ইঞ্জিনিয়াৰ কৰিলে ৰিগত চাকৰি পটককৈ পাবলৈ হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি এটা নতুন টপিক লৈ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। ডিউটি ছুটি হ'ল, আমাৰ নাইট শ্বিফ্ট চলি আছে। আপোনালোকে গম পাইছে, যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই আছে তো তেওঁলোকে গম পাইছে মোৰ কোন শ্বিফ্ট হৈ আছে। এতিয়া চলি আছে নাইট শ্বিফ্ট। আমাৰ 3 দিন গৈছে আৰু বেছিদিন নাই, ঘৰলৈ যাম মই। আৰু টাইটেল আৰু থাম্বনেইলখন চাই গমেই পাইছে ভিডিঅ'টো মই আজি কিহৰ টপিকৰ ওপৰত বনাম। তো বেছি দেৰি নকৰি বলক আৰম্ভ কৰি দিওঁ, আৰু বেছি সময়ো নলওঁ আপোনালোকক। বলক আৰম্ভ। আৰু আজি ভিডিঅ'টো হ'ল, যিসকলে ষ্টুডেণ্ট বা যিসকল যুৱক যুৱতীয়ে চিভিল ইঞ্জিনিয়াৰ কৰিছে, তো চিভিল ইঞ্জিনিয়াৰ কৰাসকলৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ। যিসকলে চিভিল ইঞ্জিনিয়াৰ কৰিছে তেওঁলোকে মোক খুব কমেণ্ট কৰি আছিল, খুব মেছেজ কৰি আছিল, সুধি আছিল। সেইকাৰণে ভাবিলোঁ তাৰ ওপৰত ভিডিঅ' এটা বনাই দিওঁ বুলি। চিভিল ইঞ্জিনিয়াৰ কৰিছোঁ, মই চাকৰি পাম নাই এনেকুৱা ধৰণৰ মেছেজ কৰি আছে। চাওক, চিভিল ইঞ্জিনিয়াৰ কৰিলে ৰিগত চাকৰি পটককৈ পাবলৈ টান হয়, আৰু চিভিল ইঞ্জিনিয়াৰ পদটো ৰিগত নাই বুলিয়ে ক'ব পাৰি। যেনেকৈ আমি কাম কৰিছোঁ ইলেক্ট্ৰিচিয়ান, মেকানিক, পটককৈ তেওঁলোকৰ প্ৰয়োজন হয়, কাৰণ ইলেক্ট্ৰিচিয়ান মেকানিক নহ'লে এটা ৰিগ চলা সম্ভৱ নহয়। তো ঠিক তেনেধৰণে আমাৰ চিভিল ইঞ্জিনিয়াৰ পষ্টটো আমাৰ ৰিগৰ কথা কৈছোঁ প্ৰথম ৰিগৰ মানে যেনেকৈ মেকানিক, ইলেক্ট্ৰিচিয়ান যে তেনেকুৱা ধৰণৰ থাকে, তো তেনেকুৱা ধৰণৰ পষ্ট নাই। যদি আপুনি চিভিল ইঞ্জিনিয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে ডাইৰেক্ট অইল ইণ্ডিয়াত এপ্লাই কৰক। অইল ইণ্ডিয়াত এপ্লাই কৰি মেলি, যেনেকৈ আমাৰ অইল ইণ্ডিয়া য'ত ৰিগটো বহিবলৈ এখন ফিল্ড লাগে, তো সেই ফিল্ডখনৰ মেৰামতি কৰিবলৈ বা বনাবলৈ নিৰ্মাণ কৰিবলৈ এখন ফিল্ড, তো সেই ফিল্ডখন বনাবলৈ কাৰণে চিভিল ইঞ্জিনিয়াৰ প্ৰয়োজন হয়। তো তেওঁলোকে ডাইৰেক্ট অইল ইণ্ডিয়াত এপ্লাই কৰি তাত চাকৰি ল'ব পাৰে। কিন্তু আমাৰ ৰিগত কৈছোঁৱে আপোনালোকক, যেনেকৈ মেকানিক, ইলেক্ট্ৰিচিয়ান এইবিলাক পষ্টবিলাক ওলাই থাকে, তো তেনেকুৱা ধৰণৰ চিভিল ইঞ্জিনিয়াৰৰ ৰিগত কাম নাই বুলিয়ে ক'ব পাৰি। কাৰণ চিভিল বুলি ক'লে বুজি পাইছে, আৰু চিভিল ইঞ্জিনিয়াৰবিলাকক তেওঁলোকে বুজি পাইছে তেওঁলোকৰ কামনো কি। মই আকৌ ইমান নুবুজালেও হ'ব, আৰু মই ইমান বিশেষ নাজানো বাৰু। সেইকাৰণে চিভিল ইঞ্জিনিয়াৰ বুলি ক'লে যিসকলে কৈছে তেওঁলোকে বুজি পায়ে যে আমি কিহৰ ওপৰত কাম কৰিব লাগিব, কেনেকুৱা ধৰণৰ কাম পাম, তো বুজি পাইছে। তো ৰিগত কাম কৰিবলৈ হ'লে আপোনালোকে বিশেষকৈ মেকানিক আৰু ইলেক্ট্ৰিচিয়ান এইকেইটা যদি ট্ৰেড কৰে, তেতিয়াহ'লে আপুনি এটা ৰিগত, প্ৰাইভেট ৰিগত হওক বা অইল ইণ্ডিয়া ৰিগত হওক, চাকৰি পাবলৈ সহজ, আৰু পষ্টবিলাক থাকে বা পদবিলাক থাকে। আৰু ফিটাৰ কৰিব পাৰে, এটা আপোনালোকে ৱায়াৰমেন কৰিব, তেনেকুৱা ধৰণৰ ট্ৰেডবিলাক কৰিলে ৰিগত সোমাবলৈ সম্ভৱ হয়। আৰু চিভিল ইঞ্জিনিয়াৰ কৰিলে অলপ ৰিগত সোমাবলৈ মানে কষ্টকৰ হয়। তেওঁলোকৰ পদটো নাথাকে, আৰু তেওঁলোকৰ পদটো থাকিলেও মানে কি হয়, নাই বুলিয়ে ক'ব পাৰি একদম চিধাচিধিয়ে কৈছোঁ। ৰিগত মানে এই চিভিল ইঞ্জিনিয়াৰিঙৰ পষ্টটো নাই বুলিয়ে ক'ব পাৰি। যদি ক'ৰবাত আছে, মোৰ যদি কোৱাত ভুল হৈছে কমেণ্ট কৰি জনাই দিব, যিসকলে সদায় ব্যক্তিয়ে জানে। তো সেইটোৱে কথা। যদি চিভিল ইঞ্জিনিয়াৰ কৰিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট অইল ইণ্ডিয়া হওক, ONGC হওক, ডাইৰেক্ট এপ্লাই কৰক, তাত তেওঁলোকৰ পদবিলাক থাকে। কিন্তু ডাইৰেক্ট ৰিগত, প্ৰাইভেট ৰিগত পাবলৈ অকণমান অসুবিধা হয়, আৰু পদবিলাক নাথাকে। তো বুজি পাইছে, বুজি পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব যিসকলে জানিব বিচাৰে। তো কিনো ক'ম, যিমানখিনি মই জানো আপোনালোকৰ সেইখিনি বুজাবলৈ, শিকাবলৈ চেষ্টা কৰোঁ। আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। জয় অসম। লগ পাম অন্য এটা ভিডিঅ'ত।